দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে আজি 20 জুন 2026 তাৰিখে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত গঠন হোৱা জুবিন শিল্পী পৰিষদ অসমৰ উদ্যোগত চিপাঝাৰ শ্বহীদ ভৱনত বিষ্ণু ৰাভা দিৱস বিস্তৃত কাৰ্যসূচীৰে এদিনীয়াকৈ উদযাপন কৰা হয়। পুৱা 9 বজাত সমাজৰ পতাকা উত্তোলন, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, জুবিন গাৰ্গৰ স্মৃতিত বন্তি প্ৰজ্বলন, বিষ্ণু ৰাভা সংগীত প্ৰতিযোগিতা আৰু সন্ধিয়া বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ সামৰণি পৰিব। সাংস্কৃতিক সন্ধিয়াত দৰং জিলাৰ বহুতো পুৰণি শিল্পীৰ লগতে আমন্ত্ৰিত শিল্পী পুষ্প হাজৰিকাদেৱে গীত পৰিৱেশন কৰিব। সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত কৃতি শিক্ষক, অভিনেতা, পৰিচালক, সামাজিক ব্যক্তি শ্ৰী ৰজনীকান্ত নাথদেৱে। অনুষ্ঠানখনি সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত চিপাঝাৰ অঞ্চলৰ ৰাইজে যি প্ৰেৰণা, সহায় সহযোগ আগবঢ়ালে তেওঁলোকলৈ ধন্যবাদ জনাই জুবিন শিল্পী পৰিষদৰ সম্পাদক পদ্মকুমাৰ নাথ আৰু গিৰীশ নাথে জানিবলৈ দিয়ে। নিউজ ডেস্ক AIN লাইভ। নমস্কাৰ, আমি চিপাঝাৰ তথা দৰঙৰ কিছু শিল্পীৰ অনুপ্ৰেৰণা আলোচনা মৰ্মে যোৱা 2026 চনৰ চলিত 2026 চনৰ 1 জানুৱাৰী তাৰিখে আমি জুবিন শিল্পী পৰিষদ জন্ম দিওঁ আৰু জন্ম দিয়েই আমি প্ৰথমতে 17 জানুৱাৰী শিল্পী দিৱস, সেই শিল্পী দিৱস আমি উদযাপন কৰোঁ। তাৰপিছতে আমি আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দিৱসটি আমি উদযাপন কৰি আছোঁ। বৰ্তমান আমি আমাৰ যি বিষ্ণু ৰাভা সংগীত প্ৰতিযোগিতা, সেই প্ৰতিযোগিতা আয়োজন কৰি ইতিমধ্যে আমাৰ প্ৰতিযোগিতা সমাপ্ত হৈছে সফলভাৱে আৰু সন্ধিয়ালৈ আমি বাৰৰণীয়া সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছোঁ আমন্ত্ৰিত শিল্পী আৰু স্থানীয় শিল্পীৰ দ্বাৰা। গতিকে আমি এনেদৰেই জুবিনৰ যি আদৰ্শ বা জুবিনৰ যি ত্যাগ বা অসমীয়া জাতিৰ প্ৰতি জুবিনৰ যি নিস্বাৰ্থ প্ৰেম, সেই লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি আমি ভৱিষ্যতেই জুবিন শিল্পী পৰিষদ অসমে আৰু বেছি অধিক গতিত কাম কৰি যাম বুলি আমি আশা ৰাখিছোঁ। ইতিমধ্যে আমি জুবিন গাৰ্গৰ স্মৃতি দিৱস লগতে ৰামেশ্বৰ পাঠকদেৱৰো স্মৃতি দিৱসটি আমি আগন্তুক দিনত পালন কৰিবৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ আৰু আমি সদায় শিল্পীপ্ৰাণ ৰাইজৰ সহায় সহযোগ আশীৰ্বাদ আমি কামনা কৰিছোঁ। আমি এই অনুষ্ঠানটি জীয়াই ৰাখিবৰ কাৰণে বদ্ধপৰিকৰ আৰু যদিও আমি জুবিন শিল্পী পৰিষদ অসম নাম দিছোঁ, গোটেই বৃহত্তৰ অসম ভিত্তিত এই অনুষ্ঠানটোৱে এটা ৰূপান্তৰ ল'ব বুলি আমি আশা কৰিছোঁ আৰু বৃহত্তৰ অসমৰ শিল্পী সমাজক লৈ আমি এই অনুষ্ঠানটি ভৱিষ্যতে অধিক বৃহৎ কৰিবৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিম। ধন্যবাদ। খুবেই ভাল লাগিল। আচলতে আমি বিষ্ণু ৰাভা দিৱসটি পালন কৰিবলৈ প্ৰতিজন অসমীয়াই আগ্ৰহী। সেইটো কাৰণে আমি ক'ৰবাত পাতিছে নেকি প্ৰতিযোগিতা আমি ভাবিয়ে থাকোঁ, নিজেও পাতিবলৈ চেষ্টা কৰোঁ। নিজৰ অনুষ্ঠানো আছে, তাতো পাতোঁ। আৰু চিপাঝাৰ আজি জুবিন শিল্পী পৰিষদে যিটো অনুষ্ঠান পাতিলে, শুনাৰ দিনাৰ পৰাই ভাল লাগি আছিলে। আজি অনুষ্ঠানটোত আমি অংশগ্ৰহণ কৰিম বুলি ভাবি আছিলোঁ। কিছুসংখ্যক ছাত্ৰ ছাত্ৰী আমাৰো লৈ পেলাই আহিছিলোঁ আৰু বহুত ভাল লাগিল অনুষ্ঠানটিত উপস্থিত থাকি। ধন্য হৈছোঁ। আচলতে বিষ্ণু ৰাভা, তাৰ উপৰিও বিষ্ণু ৰাভাটো আমাৰ প্ৰাণৰ আপোন। তাৰোপৰি আমি জুবিন গাৰ্গ আমাৰ ক'বই নালাগে, সকলোৰে হিয়াৰ আমঠু। তেখেতো আজি নাই, কিন্তু তেখেতৰ স্মৃতিতে এই অনুষ্ঠানটি গঢ় লৈ উঠিছে যিহেতু, গতিকে সেই ভিত্তিতে আমিও ইয়ালৈ আহি অংশগ্ৰহণ কৰিব পাই খুব আনন্দিত হৈছোঁ। সেয়াই আৰু ছাত্ৰ ছাত্ৰীসকলে খুব ধুনীয়াকৈ পৰিৱেশন কৰিছে। আমাৰ বুলিয়েই নহয়, বেলেগৰো যথেষ্ট ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিছে। শুনি দেখি বহুত ভাল লাগিছে। আমি যেতিয়া জুবিন গাৰ্গদেৱ এই পৃথিৱীৰ পৰা নাইকিয়া হৈ গৈছিল, সেই দিনাখন আমাৰ মনত এটি ভাৱৰ সৃষ্টি হৈছিল আৰু সেই ভাৱটোৰ তেখেতৰ যিটো বিশাল মন, সেই বিশাল মনটোৰে তেওঁ যেনেকৈ মানুহক উলিয়াই দিছিল, ঠিক তেনেধৰণে আমি শিল্পী পৰিষদে আমি শিল্পীসকলক কেনেধৰণে আমি সহায় কৰিব পাৰোঁ, সেই চিন্তাধাৰাৰে আমি আগবাঢ়িছোঁ আৰু তেখেতৰ মহানতাক সঁচাই আমি শলাগিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।